Hello everyone, welcome to Scordemy IS. So already আপোনাৰ APSC prelims exam to conduct হৈ গ'ল এতিয়া next আপোনাৰ mains যেহেতু এতিয়ালৈকে মেইনছৰ ৰিজাল্ট দিয়া নাই তাৰ পিছতো আমাৰ বহুতো এসপাইৰেন্টে আপোনাৰ কোৱাৰি কৰিছে যে আপোনাৰ মেইনছৰ টেষ্ট সিৰিজটোৰ বিষয়ে জানিবৰ কাৰণে ঠিক আছে তো এই ক্লাছটো আমি লৈ আহিছো বা এই আপোনাৰ ভিডিঅটো লৈ আহিছো আমাৰ যেটো মেইনছৰ টেষ্ট সিৰিজ হেতু অলপ বেলেগ হ'ব আৰু হেতুৰ বিষয়ে অলপ আপোনালোকক ইনফৰমেশন দিবৰ কাৰণে ঠিক আছে আৰু ইয়াত মই আৰু মিছবা ছাৰে সেই আপোনাৰ টেষ্ট সিৰিজটোৰ বিষয়ে অলপ বুজাই দিম তো তেও স্টাৰ্ট কৰিব ফাৰ্স্ট আপোনাৰ এই তেও বিষয়ে অলপ জানি লওক Hello, good afternoon everyone. Welcome to Scordemy IS. So I hope সকলোৱে গম পোৱা যে প্ৰিলিমছ এক্সামটো ভালকে কণ্ডাক্ট হ'ল বহুতৰ ভাল ৰিজাল্ট আহি আছে বহুত 100+ স্কোৰ কৰি আছে মই বেলেগ ক্লাছবিলাকত বুজাইছো যোনবিলাক ষ্টুডেণ্টৰ 105 স্কোৰ আহি আছে সবে মেইনছৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগে আৰু মেইনছৰ প্ৰিপাৰেশ্যনৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট পিলাৰটো হৈছে আনচাৰ ৰাইটিং সমস্যা বস্তুটো কাৰণ মেইনছৰ প্ৰিপাৰেশ্যন এনেকৈ প্ৰিলিমছত আমি কণ্টেণ্টবিলাক চাওঁ আমি কনচেপ্টবিলাক বস্তু ক্লিয়াৰ কৰোঁ চ' মেইনছৰ প্ৰিপাৰেশ্যনটো অলপ ডিফাৰেণ্ট হয় বেলেগতকৈ অলপ ডিফাৰেণ্ট হয় ইয়াতে আমি 100% প্ৰিপাৰেশ্যনত যদি চাওঁ 70% পৰ্চনটো আমাৰ আনচাৰ ৰাইটিঙৰ ওপৰতে ডিপেণ্ড কৰে এই প্ৰিপাৰেশ্যন চ' বহুত ষ্টুডেণ্টে আমাৰে বহুত ষ্টুডেণ্ট প্লাছ বাহিৰৰ বহুত ষ্টুডেণ্টে আমাক কণ্টেক্ট কৰি আছে যে আপোনালোকৰ ছাৰ আনচাৰ ৰাইটিং যিটো প্ৰগ্ৰাম এই প্ৰগ্ৰামটো কেতিয়া ষ্টাৰ্ট হ'ব চ' আমি স্কৰ্ডিমি IS এটা অলপ বেলেগতকৈ অলপ বেলেগ এটা প্ৰগ্ৰাম লৈ আহিছোঁ যিটো প্ৰগ্ৰামত বহুত বেলেগ থাকিব অলপ এক্সট্ৰা অৰ্ডিনাৰী কিছুমান আনচাৰ ৰাইটিং প্ৰগ্ৰাম থাকিব যিটো প্ৰগ্ৰামৰ বিষয়ে এতিয়া আমাৰ ইয়াহিয়া ছাৰে বাকী কেনেকুৱা হ'ব মক টেষ্ট কেনেকুৱা হ'ব আনচাৰ ৰাইটিং কেনেকুৱা হ'ব তাৰপিছত ইভালুৱেশ্যনখিনি কেনেকুৱা হ'ব কোনটো প্ৰচেছত ইভালুৱেশ্যন হ'ব আমাৰ অফলাইন ষ্টুডেণ্ট প্লাছ অনলাইন ষ্টুডেণ্টৰ কাৰণে ইভালুৱেশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চ' বাকী গোটেই প্ৰগ্ৰামটো বা বাকী কেনেকুৱা প্ৰচিডিউৰটো কেনেকুৱা হ'ব সেই বিষয়ে আপোনালোকক আমাৰ ইয়াহিয়া ছাৰে বাকী বস্তুখিনি বুজাই দিব থেংক ইউ এভৰিৱান তো আমাৰ যেটো মেইনছৰ টেষ্ট সিৰিজ হেতু মেইনলি ইয়াত দুটা কম্পোনেন্ট থাকিব ঠিক আছে আৰু এই মেইনছৰ যেটো টেষ্ট সিৰিজ মেইনছৰ যেটো টেষ্ট সিৰিজ তাত আমি সকলোৱে জানো যে আমাৰ APSC মেইনছত কি আছে আপোনাৰ পেপাৰ 1 আছে এসএ আৰু তাৰ পিছত জিএস পেপাৰ আছে আৰু পাঁচখন জিএস পেপাৰ আছে ঠিক আছে আৰু আমাৰ এই যেটো মেইনছৰ টেষ্ট সিৰিজ ইয়াতে দুটা কম্পোনেন্ট আছে আৰু দুইটা কম্পোনেন্ট মিলাই হেতুক আমি নাম দিছো অনুশীলন আৰু এই অনুশীলন যেটো ইয়াত দুটা আপোনাৰ দুটা বস্তু আছে ঠিক আছে আৰু হেতুক আমি নাম দিছো দ্যাট ইজ অনুশীলন ঠিক আছে অনুশীলন হেতুৰ আমি নাম দিছো আৰু অনুশীলনটোৰ দুটা কম্পোনেন্ট এটা হল মক টেষ্ট সিৰিজ যেনেকৈ আপোনাৰ কোচিং ইনষ্টিটিউট বিলাকে প্ৰভাইড কৰে কিন্তু আমাৰ ইয়াত এক্সট্ৰা হ'ব দ্যাট ইজ ডেইলি আনসাৰ ৰাইটিং মেইন কাৰণটো হল যে বহুত আছে নতুন এসপাইৰেন্ট বা বহুত এনেকুৱা আছে যে APSC এইবাৰ পোষ্টটো কম আহিছে যথেষ্ট কম আহিছে সেইকাৰণে সাগে অলপ 1-2 মাৰ্ক বা 5 মাৰ্ক 10 মাৰ্কৰ কাৰণে ক্লিয়াৰ কৰিব নোৱাৰে কিন্তু তেওঁলোকেও আনসাৰ ৰাইটিংটো বিচাৰিছে মানে এই যেটো মেইনছৰ আগলৈকে যেটো সময় মেইনলি আপোনাৰ এই আনসাৰ ৰাইটিংত ডেডিকেট কৰিব বিচাৰে কাৰণ নেক্সট ইয়াৰ যেতিয়া আকৌ প্ৰিলিমছ আহিব তেতিয়া যাতে হিয়তৰ প্ৰবলেম নহয় তো নতুন এসপাইৰেন্ট সকলৰ কাৰণে বা যিসকলে আনসাৰ ৰাইটিংটো ইমান নাজানে তো তেওঁলোকৰ কাৰণে এটো আমি লৈ আহিছো ডেইলি আনসাৰ ৰাইটিং ইয়াত কি হ'ব আপোনাৰ ডেইলি আনসাৰ ৰাইটিং হ'ব টিল প্ৰিলিমছ লৈকে ঠিক আছে মক টেষ্টটো চলি থাকিব স্যাটাৰডে সানডে কিন্তু তাৰ লগতে আমাৰ ডেইলি আনসাৰটো চলি থাকিব ঠিক আছে আৰু ডেইলি আনসাৰটো যদি আমি চাও মক টেষ্টৰ আপোনাৰ এইটো আপোনাৰ ৰুটিন হ'ব ঠিক আছে আমাৰ 26 জুলাই পৰা আপোনাৰ ফাৰ্স্ট মক টেষ্ট ষ্টাৰ্ট হ'ব যেটো সেকশনাল হ'ব আৰু লাহে লাহে আমি কি কৰিম ফুল লেন্থ সেকশনাল এনেকুৱা লাহে লাহে মিলাই পেলাই লাষ্টলৈকে একদম 19টা টেষ্ট হ'ব আমাৰ টোটাল ঠিক আছে মক টেষ্ট কিন্তু এটোৰ লগে লগে এটো আপোনাৰ স্যাটাৰডে সানডে হ'ব কিন্তু বাকি দিনবিলাকত আমি কি কৰিম দুটা লাহে লাহে পিছত তিনিটা পাৰ ডে কি কৰিম আমাৰ যিখিনি মেইনছৰ টপিক আছে সব টপিকৰ পৰা কি কৰিম এটা কোৱেশ্চন বা দুটা কোৱেশ্চন স্টাৰ্ট দুটাৰ পৰা হ'ব দুটা কোৱেশ্চন আমি কি কৰিম প্ৰেক্টিস কৰি যাম আৰু যাৰ কাৰণে আমি এটা আপোনাৰ এই গুগল ড্ৰাইভ আপোনাৰ গুগল ড্ৰাইভত এটা আমি ফোল্ডাৰ বনাইছো আৰু সেই ফোল্ডাৰটো তোমালোকক এক্সেস দিম আৰু এইটোৰ নাম হল অনুশীলন APSC মেইন টেষ্ট সিৰিজ আৰু ইয়াত আপোনাৰ কি থাকিব ইয়াত আপোনাৰ APSC মেইনছৰ যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে সেইবিলাকৰ সলিউশন থাকিব APSC ৰ যিসকল টপাৰ্স আছে তেওঁলোকৰ আনসাৰ থাকিব তাৰপিছত আপোনাৰ এই মেইনছ মক টেষ্ট আৰু ডেইলি আনসাৰ ৰাইটিং তো ডেইলি আনসাৰ ৰাইটিংটো আমাৰ ষ্টাৰ্ট হৈ গল হেতু অলপ আপোনালোকক দেখাই দিও তো ইয়াত আপোনাৰ ডিটেইল শিডিউল দিয়া আছে আৰু হেতু জুলাই মাহৰ তো জুলাই মাহৰ কি হ'ব আপোনাৰ ফাৰ্স্ট আমি কোৱেশ্চন প্ৰভাইড কৰিম মৰ্নিং ঠিক আছে গোটেই দিনটো তোমালোকে পাবা আৰু এই কোৱেশ্চনৰ ফৰমেটটো এনেকুৱা হ'ব ডে 1 অলৰেডি আপলোড হৈ গল ডে 2 আজি আছে ঠিক আছে আৰু এনেকুৱা তোমালোকক এই
কুৱেশ্যন এই আপোনাৰ বুকলেটখন দিয়া হ'ব PDF ফৰ্মেটত আৰু যিসকলে অফলাইন ল'বা তেওঁলোকক প্ৰিণ্ট আউট কৰি দিয়া হ'ব আৰু তাত ফাৰ্ষ্ট দিনাখন দুটা কুৱেশ্যন আহিছিলে আৰু সেই দুটা কুৱেশ্যন ইয়াতে আছে ঠিক আছে তাৰপিছত আপোনাৰ এই কুৱেশ্যনবিলাকৰ মাৰ্কছ দিয়া হ'ব ইভালুৱেট কৰি আছামিজ ইংলিছ মিডিয়ামত কৰিব পাৰিবা আৰু তাৰপিছত পাৰফৰ্মেঞ্চ ইভালুৱেশ্যন কৰা হ'ব যে তোমালোকৰ যিটো আনচাৰ লিখিছা তাৰ ইন্ট্ৰডাকশ্যন কেনেকুৱা হৈছে পুৱাৰ নে এভাৰেজ নে গুড নে ভেৰি গুড বা যিটো বডি আছিলে এনেকুৱা ডিফাৰেণ্ট আপোনাৰ ডাইমেনশ্যনত কি কৰা হ'ব সেইটো আপোনাৰ চোৱা হ'ব ডেট ইজ পুৱাৰ এভাৰেজ গুড যাতে তোমালোকৰ সেই পাৰ্টটো স্পেচিফিক পাৰ্টটো কি হয় যাতে তোমালোকৰ কি হয় ইম্প্ৰুভ হয় ঠিক আছে আৰু তাৰপিছত ডিটেইল ফিডবেক দিয়া থাকিব এইটো যিজনে ইভালুৱেটৰে ইভালুৱেট কৰিব আৰু ইভালুৱেটৰবিলাক মষ্টলি অফিচাৰ্ছ থাকিব যিসকলে চিলেক্টেড হৈছে তাৰপিছত দিল্লীৰ পৰাও আমাৰ কিছুমান ইভালুৱেটৰ কানেক্টেড হৈছে তেওঁলোকে কি কৰিব এইবিলাক ইভালুৱেট কৰিব আৰু কুৱেশ্যনবিলাক এনেকুৱা থাকিব আপোনাৰ এছামিজ এজ ৱেল এজ ইংলিছ এজ পাৰ ইয়ৰ মিডিয়াম তোমালোকক এনেকুৱা এখন দিয়া হ'ব এখন প্ৰিণ্ট আউট কৰি বা তোমালোকৰ তাত যদি A4 সাইজ পেপাৰ আছে তাতো তোমালোকে এনেকুৱা মাৰ্জিন দি পেলাই তোমালোকে সেইটো কি কৰিব পাৰা লিখি পেলাই আমাক PDF বনাই আমাক ইমেইলত সেন্ড কৰিব পাৰা আমি সেইটো উইথিন ভেৰি শৰ্ট পিৰিয়ড অফ টাইম এইটো কি কৰিম আমি ইভালুৱেট কৰি তোমালোকক দিম এজ ৱেল এজ আমাৰ ACS অফিচাৰৰ দ্বাৰা কি কৰা হ'ব এইখিনি তোমালোকৰ আনসাৰখিনি লাইভ চেকিং কৰা হ'ব ঠিক আছে যাৰ আপোনাক কেইখনমান পেপাৰ আপোনাৰ লাইভ চেকিং কৰা হ'ব তাৰপিছত দেখাই দিয়া হ'ব যে কেনেকুৱা আনসাৰটো লিখিব লাগে ঠিক আছে তো এইটো হ'ল আপোনাৰ বুকলেট ফৰ্মেট তাৰপিছত যদি আমি চাওঁ তো নেক্সট ডে এইটো যিদিনাখন টেষ্ট হ'ব তাৰ পিছদিনাখন তোমালোকক কি কৰা হ'ব এগেইন আপোনাৰ পিছদিনাখন তোমালোকক কি কৰা হ'ব এই কুৱেশ্যনখিনিৰ তোমালোকৰ এনেকুৱা এই আনসাৰ কি কৰা হ'ব আপোনাৰ আনসাৰ এণ্ড এক্সপ্লেনেশ্যন আপলোড কৰি দিয়া হ'ব ডেট ইজ ডে 1ৰ আনসাৰ এক্সপ্লেনেশ্যন ইয়াতে চাই লোৱা আনসাৰ এক্সপ্লেনেশ্যন আপোনাৰ ডে 1ৰ যিটো কুৱেশ্যন আহিছিলে তাৰ আনসাৰ কেনেকুৱা ইন্ট্ৰডাকশ্যন দিব লাগে কেনেকুৱা বডি হ'ব লাগে কেনেকুৱা আপোনাৰ লিখিব লাগে কেনেকুৱা ইয়াতে ইমেজ দিব লাগে ঠিক আছে তাৰপিছত আপোনাৰ এনেকুৱা সেম দুটা কুৱেশ্যনৰ কি হ'ব তোমালোকক আনসাৰ এক্সপ্লেনেশ্যন কি কৰা হ'ব এছামিজ এজ ৱেল এজ ইংলিছ মিডিয়ামত প্ৰভাইড কৰা হ'ব ঠিক আছে এজ ৱেল এজ যদি আমি চাওঁ আমাৰ যিখন ৰুটিন আছে ডেইলি আমাৰ যিখন ৰুটিন আছে আনসাৰ ৰাইটিঙৰ সেইখন যদি আমি চাওঁ ইয়াতে ঠিক আছে তো এইটো আপোনাৰ ফাৰ্ষ্ট আহিব APSC মেইনছৰ মক টেষ্ট সিৰিজ ঠিক আছে তো মক টেষ্ট সিৰিজ আমি ইনিশিয়েলত ষ্টাৰ্ট যে 19 টোটেল মক টেষ্ট থাকিব আৰু এখিনি স্যাটাৰডে সানডে হ'ব ঠিক আছে আৰু ডেইলি কি হ'ব তাৰপিছত আপোনাৰ ডেইলি আনসাৰ ৰাইটিং হ'ব 22 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে যিসকলে এতিয়া নতুনকৈ এনৰোল হ'ব তেওঁলোককো এক্সেছ দিয়া হ'ব এইখিনি আনসাৰ কৰিবৰ কাৰণে আৰু ডেইলি দুটা কুৱেশ্যন বেছড অন দ্য সিলেবাছ আৰু এই সিলেবাছখিনি এইটো সিলেবাছৰ ওপৰত দুটা কুৱেশ্যন আহিব GS1 এইটো টপিকৰ ওপৰত দুটা কুৱেশ্যন 23 জুলাই আজি দিয়া গৈছে এইটো কুৱেশ্যন আহিব 24 জুলাই এই টপিকৰ ওপৰত দুটা কুৱেশ্যন আহিব এনেকুৱা আৰু যেটো আমাৰ স্যাটাৰডে বা সানডে যেটো মক টেষ্ট 1 আছে পিছত আকৌ এনেকুৱা GS2ৰ নেক্সট উইকত আমি ডেইলি দুটা কুৱেশ্যন ঠিক আছে তাৰপিছত আকৌ মক টেষ্ট আহিব তাৰপিছত আকৌ মক টেষ্ট 3 4 5 হ'ব তাৰপিছত আকৌ এনেকুৱা কি হ'ব আমাৰ যিমানখিনি মেইনছৰ টপিক আছে সবৰ ওপৰত আমি ইম্পৰ্টেন্ট কুৱেশ্যনখিনি কি কৰিম আমি তোমালোকক কি কৰিম প্ৰভাইড কৰাম ঠিক আছে এজ ৱেল এজ আমাৰ একদম এইটো এই যেটো ডেইলি টেষ্ট সিৰিজ সেইটো আমাৰ চলি থাকিব টিল আৰু লাষ্টৰ ফালে গৈ তিনটা কুৱেশ্যন কি কৰা হ'ব দিয়া হ'ব আৰু ইয়াৰ পিছতো যদি দেখা যায় যে তোমালোকে আৰু কুৱেশ্যন লিখিব পাৰিছা তেতিয়াহ'লে সেইটো নাম্বাৰটো আৰু ইনক্ৰিজ কৰা হ'ব আৰু এইটো একদম টিল টেন্টেটিভ মেইনছ এক্সাম ডেটলৈকে সেই ডেইলি আনসাৰ ৰাইটিংটো চলি থাকিব আৰু গোটেইখিনি যিখিনি মেইনছত টপিক আছে সেইখিনি সব কি কৰা হ'ব ইয়াতে আপোনাৰ এড কৰি দিয়া হ'ব ঠিক আছে তো এইখিনি আছিলে আমাৰ মেইনছৰ ডেইলি আনসাৰ ৰাইটিঙৰ শিডিউল ঠিক আছে যাতে তোমালোকে কোনো কনফিউজন নহয় আৰু সেইখিনি কি কৰা হ'ব এক্সপাৰ্ট ইভালুৱেটৰৰ দ্বাৰা সেইখিনি চেক কৰোৱা হ'ব ঠিক আছে তাৰপিছত আপোনাৰ এই যেটো আমাৰ ড্ৰাইভ আছে তাত আপোনাৰ বাকি এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মেইনছ মক টেষ্ট ঠিক আছে এইটো ষ্টাৰ্ট হ'ব আৰু ইয়াতো আপোনাৰ কুৱেশ্যন তাৰপিছত আনসাৰ এক্সপ্লেনেশ্যন সেইখিনিও প্ৰভাইড কৰা হ'ব আৰু আপোনাৰ APSCৰ যিমান PYQ আছে UPSCৰ টপাৰ আনসাৰ কি এইটো এনেকুৱা আপলোড কৰা হ'ব ঠিক আছে আৰু আপলোড কৰা হ'ব লাহে লাহে তোমালোকে তাৰ পৰাও ৰেফাৰেন্স ল'ব পাৰিবা ঠিক তেনেদৰে APSCৰ টপাৰ্ছ কপি আপলোড কৰা হৈছে ঠিক আছে তাৰপিছত আপোনাৰ APSC মেইনছৰ PYQ সলিউশন এইখিনি সব তোমালোকক কি কৰা হ'ব প্ৰভাইড কৰা হ'ব আৰু এতিয়া আপোনাৰ কোৰ্সটো কেনেকুৱা তোমালোকে পাৰচেজ কৰিব পাৰিবা বা কোৰ্সটো কেনেকুৱা তোমালোকে ল'ব পাৰিবা সেইটো আমাৰ মিছবা ছাৰে তোমালোকক বুজাব ঠিক আছে তো মই আপোনাৰ মাইকটো মিছবা ছাৰক হেণ্ড কৰি আছো হেণ্ড ওভাৰ কৰি আছো ঠিক আছে ছাৰ এইটো অলপ বুজাই দিবা
আই হোপ সকলোৱে বুজি পাইছে, ছাৰে বুজাই দিছে আমাৰ যিটো মেইনছৰ টেষ্ট চিৰিজটো যেনেকুৱা হ'ব বা আমাৰ অলপ এক্সট্ৰা অৰ্ডিনাৰী কিয় হয়, বেলেগতকৈ অলপ বেলেগ কিয় হয় আমাৰ টেষ্ট চিৰিজটোক কাৰণ আমি আমাৰ টেষ্ট চিৰিজত মক টেষ্টৰ লগতে নতুন এটা প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ যিটো হৈছে ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰাম। চ' যোৱাকালিৰ পৰা প্ৰগ্ৰামটো আৰম্ভ হৈছে ডেইলি আনচাৰ ৰাইটিং, আৰু মক টেষ্ট যিটো আছে এইটো 26 জুলাইতে হ'ব, ফাৰ্ষ্ট মক টেষ্টটো হ'ব। চ' এতিয়া ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰামটো বহুত ষ্টুডেণ্টে কয় ছাৰ আমাৰ ইভালুৱেশ্যনৰ বহুত প্ৰব্লেম হয়, কাৰণ আমি দেখা পাইছোঁ এটা কুৱেশ্যন প্ৰভাইড কৰাৰ পিছত এসপ্তাহ পিছত 10 দিন পিছত কোনোবা এজন ফেকাল্টি বা কোনোবা এজন ইভালুৱেটৰে ইভালুৱেট কৰি দিয়ে। বাট আমি স্ক'ডিমি আইএছে এইখিনি এচুৰেঞ্চ দিছোঁ যে যিদিনা তোমালোকে মানে আনচাৰটো আপলোড কৰিবা, মেইলৰ থ্ৰু দি কেনে আমাক প্ৰভাইড কৰিবা, সিদিনাই ৰাতি আমাৰ 7টা বজাৰ পিছত আমাৰ যিখিনি অফিচাৰ্ছ আছে, যিখিনি এতিয়াও চিভিল ছাৰ্ভিচত বা এডমিনিষ্ট্ৰেশ্যনত আছে, সেই অফিচাৰবিলাকৰ থ্ৰু দি কেনে 1-to-1 আমি কি কৰাওঁ, গুগল মিটৰ থ্ৰু দি কেনে 1-to-1 লাইভ বহাই কেনে আমি আনচাৰখিনি ইভালুৱেট কৰাওঁ। চ' বহুত ষ্টুডেণ্টে অলৰেডি ইভালুৱেট কৰাইছে আমাৰ এচিএছ অফিচাৰবিলাকৰ থ্ৰু দি কেনে, আমাৰ এই ইনষ্টিটিউশ্যনৰ থ্ৰু দি কেনে ইভালুৱেশ্যন প্ৰচেছটো চলি আছে। যোৱাকালি ৰাতি হৈছে, আজিও হ'ব ইভালুৱেশ্যন। চ' সেই ইভালুৱেশ্যন যিটো মাধ্যম আছে, সেই মাধ্যমটোৰ লগত জড়িত হ'ব বিচাৰা যদি, তেতিয়াহ'লে আমাৰ এই স্ক'ডিমি আইএছৰ এই অনুশীলন টেষ্ট চিৰিজটো পাৰচেছ কৰিব পাৰা, জইন কৰিব পাৰা। চ' এই অনুশীলন যিটো টেষ্ট চিৰিজ, এই টেষ্ট চিৰিজটো আমি একদম মিনিমাম ফিজ এটাত ৰাখিছোঁ, একদম কম ফিজত ৰাখিছোঁ, যাতে একদম দুখীয়াৰ পৰা ধনীলৈকে চব ষ্টুডেণ্টে এই কোৰ্চটো, এই চিৰিজটো পাৰচেছ কৰিব পাৰে। চ' ইয়াতে মই স্ক'ডিমি আইএছ যিটো অনুশীলন যিটো প্ৰগ্ৰাম আছে, এই অনুশীলন টেষ্ট চিৰিজটোত বেচিকেলি ইয়াতে গোটেইখিনি কুৱেশ্যন মানে যিটো ডেইলি আনচাৰ ৰাইটিঙৰ দুটা কুৱেশ্যন ৰাতিপুৱা 11টা বজাৰ আগতে দুটা কুৱেশ্যন আপোনালোকৰ গুগল ড্ৰাইভত আপলোড হ'ব। গুগল ড্ৰাইভৰ পৰা প্ৰত্যেক দিনা দুটা কুৱেশ্যন, তাৰ পৰা 11টা বজাৰ ভিতৰতে তোমালোকে এছেছ পাই যাবা। আৰু 11টা বজাৰ ভিতৰত যেতিয়া তোমালোকে কুৱেশ্যন দুটা পাই যাবা, কুৱেশ্যন দুটা পোৱাৰ লগে লগে তোমালোকে ইউপিএছচি বা এপিএছচি যিটো ষ্টেণ্ডাৰ্ড আনচাৰ ৰাইটিং ফৰ্মেট আছে, তাতে ধুনীয়াকৈ আনচাৰ ৰাইটিং কৰি কেনে আবেলি 6টা বজাৰ আগতে সেইটো আমাক মেইলৰ থ্ৰু দি কেনে আমাক মেইল কৰি দিবা। বুজি পাইছা বস্তুটো? তাৰপিছত কি কৰা হ'ব, মেইল কৰাৰ লগে লগে আমি সেই আনচাৰ যিটো তোমাৰ আনচাৰটো আমি ডেডিকেটেড চিভিল ছাৰ্ভেণ্ট অৰ্থাৎ এচিএছ অফিচাৰবিলাকক আমি পঠিয়াই দিম, আৰু এচিএছ অফিচাৰবিলাকে ৰাতি 7টা বজাৰ পিছত তোমালোকক গুগল মিটৰ থ্ৰু দি কেনে 1-to-1 কি কৰিব, আনচাৰখিনি ইভালুৱেট কৰিব, আৰু তোমালোকৰ কোনটো ছেগমেণ্টত উইকনেছ আছে, ক'ত ইম্প্ৰুভমেণ্টৰ দৰকাৰ, সেইখিনি সিহঁতে তোমালোকক পাৰ্চনেলি 1-to-1 ছাজেশ্যন প্ৰভাইড কৰিব। তাৰপিছত আমাৰ ইয়াতে মডেল আনচাৰ থাকিব, গোটেইখিনি শিডিউল প্ৰভাইড কৰা থাকিব, এইখিনি ইয়াহে ছাৰে বুজাইছে অলৰেডি। ইনষ্ট্ৰাকশ্যন থাকিব, ইউপিএছচি এপিএছচি টপাৰৰ আনচাৰ কপিবিলাক অলৰেডি দেখুওৱা হৈছে, মডেল চেম্পল কপিবিলাক থাকিব, আৰু এপিএছচি মেইনছত যিমান লাষ্ট 4-5 বছৰৰ যিমানখিনি কুৱেশ্যন আছে, গোটেইখিনি কুৱেশ্যনৰ ছল্ভ পেপাৰবিলাক আমি আপলোড কৰিম। এতিয়া কথাটো হ'ল কি, এই যিটো যে স্ক'ডিমি আইএছ অনুশীলন যিটো টেষ্ট চিৰিজ আছে, এইটো আমি গুগল ড্ৰাইভৰ থ্ৰু দি কেনে কণ্ডাক্ট কৰি আছোঁ, আৰু এই গুগল ড্ৰাইভৰ যিটো এছেছ আছে, এই এছেছটো যোনে যোনে পাৰচেছ কৰিছে, যোনে যোনে এই কোৰ্চটো পাৰচেছ কৰিব, সেই পাৰচেছ কৰা ষ্টুডেণ্টখিনিয়ে এই গুগল ড্ৰাইভৰ এছেছটো পাব। কাৰণ অলপ আগতে ইয়াহিয়া ছাৰে গোটেই বস্তুখিনি দেখাই দিছে। ইয়াতে যেনেকৈ আমাৰ গুগল ড্ৰাইভটো আছে, গুগল ড্ৰাইভটো খোলাৰ লগে লগে আমি ইয়াতে ড্ৰাইভত পাই যাম অনুশীলন এপিএছচি মেইনছ টেষ্ট চিৰিজ, কাৰণ ইয়াতে আমি এছেছ লৈ কেনে দেখা পাইছোঁ, যোনে যোনে এছেছ কৰিছা সিহঁতে এইটো পাবা। তাৰে ভিতৰত সোমাই কেনে এইখিনি ফল্ডাৰ পাম, মেইনছৰ PYQ সলিউশ্যন, এপিএছচি টপাৰৰ আনচাৰ কি, যেনেকা এইখিনি এপিএছচি টপাৰ্ছৰ আনচাৰ কিৰ পৰা আৰম্ভ কৰি কেনে, তাৰপিছত ইয়াতে থাকিব ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰাম, ইয়াতে থাকিব মেইনছ মক টেষ্ট যিটো ছেটাৰডে আৰু ছানডে কণ্ডাক্ট হ'ব, তাৰপিছত থাকিব ইউপিএছচি টপাৰ আনচাৰ কি, আৰু ইয়াতে কমপ্লিট শিডিউলটো ইয়াতে প্ৰভাইড কৰাব। এইখিনি বস্তু ইয়াতে ফল্ডাৰত থাকিব। এতিয়া কথাটো হ'ল, এই যিটো ড্ৰাইভ লিংক আছে, এই ড্ৰাইভ লিংকৰ এছেছটো যদি তোমালোকে পাৰচেছ কৰা, পাৰচেছ কৰাৰ লগে লগে এই ড্ৰাইভ লিংকটো পাই যাবা। চ' এতিয়া কেনেকৈ পাৰচেছ কৰিবা, এইটোৰ কাৰণে একদম আমি এটা মিনিমাম ফিজ ৰাখিছোঁ 1999, একদম মিনিমাম ফিজ। 2000 টকাটো আমাৰ সপ্তাহত হাত খৰচতে যায়গৈ, গম পাইছা? চিকৰ আৰু গুটকা খাওঁতেতো 2000 টকা যায়গৈ। চ' একদম মিনিমাম ফিজত ৰাখিছোঁ, 2000 টকাত এটা এমাউণ্টত ৰাখিছোঁ, যাতে তোমালোকে টিল মেইনছলৈকে তোমালোকে কি কৰিব পাৰা, এই টেষ্ট চিৰিজৰ লগত আমাৰ ডেডিকেটেড যিখিনি চিভিল ছাৰ্ভেণ্ট আছে, চিভিল ছাৰ্ভেণ্টবিলাকৰ লগত তোমালোকে পাৰ্চনেলি যাতে কণ্টেক্ট হ'ব, কানেক্ট হ'ব পাৰা, তাৰ কাৰণে এইটো ৰাখিছোঁ 1999 ৰুপিজৰ আমি মেইনছ টেষ্ট চিৰিজটো ৰাখিছোঁ। আৰু যদি কোনোবা ষ্টুডেণ্টে মেইনছৰ ক্ৰেছ কৰ্চৰ লগতে টেষ্ট চিৰিজ দুইটা একেলগে পাৰচেছ কৰিব বিচাৰা, তেতিয়াহ'লে আমি দুইটা একেলগে 3499ত আমি দি আছোঁ, তাতে 500 ৰুপিজ আমি ডিছকাউণ্ট দি আছোঁ।
সো এইটো অফাৰ কেতিয়ালৈকে 31 জুলাইলৈকে এই অফাৰটো ভেলিড হ'ব তাৰপিছত যদি কোনোবাই পাৰচেজ কৰে তেতিয়াহ'লে ৰেটটো আমি ইনক্ৰিজ কৰি দিম কাৰণ আমি ইমান ষ্টুডেণ্ট এংগেজ কৰিব নিবিচাৰোঁ আমি অনলি কিছুমান ডেডিকেটেড যোনবিলাক ষ্টুডেণ্টে আনচাৰ ভালকৈ লিখিব বিচাৰি আছে কষ্ট কৰিব বিচাৰি আছে সেইবিলাক ষ্টুডেণ্টক আমি আমাৰ লগত এংগেজ কৰিব বিচাৰি আছোঁ কাৰণ ইয়াতে 1-to-1 মেণ্টৰশ্বিপৰ কথা আহি যায় 1-to-1 আনচাৰ ৰাইটিং ইভালুৱেশ্যনৰ কথা আহি যায় আমাৰ ইয়াতে যদি ট্ৰেফিকটো বাঢ়ি যায় তেতিয়াহ'লে আমি 1-to-1 আনচাৰ ৰাইটিং ইভালুৱেশ্যন বা আমি টাইম টু টাইম আমি ইভালুৱেশ্যন প্ৰচেছটো কণ্ডাক্ট কৰিব নোৱাৰিম যিটো আমি এছিউৰিটি দিছোঁ সেইটো কৰিব নোৱাৰিম চাগে সেইকাৰণে আমি কম ষ্টুডেণ্ট ৰাখিম সো 31 জুলাইলৈকে এইটো ভেলিড থাকিব ইংলিছ আৰু আছামিজ মিডিয়ামত এভেইলেবল থাকিব কাৰণ বহুত ষ্টুডেণ্ট আমাৰ অসমত অসমীয়া মাধ্যমত লিখিব বিচাৰে সো আছামিজ ইংলিছ দুইটা মিডিয়ামত এভেইলেবল থাকিব যিকোনো মিডিয়ামত তোমাৰ যোনটো মিডিয়াম ভাল সেইটো মিডিয়ামত লিখি কিনে আমাক প্ৰভাইড কৰিব পাৰিবা প্লাছ বহুত অনলাইন আৰু অফলাইন থাকিব অনলাইনতো থাকিব অনলাইন আমি গুগল মিট এইবিলাকৰ থ্ৰু দি কিনে কানেক্ট হ'ম মেইলৰ থ্ৰু দি কিনে গুগল ড্ৰাইভৰ থ্ৰু দি কিনে কানেক্ট হ'ম যিখিনি মই অলৰেডি বুজাইছোঁ প্লাছ অফলাইন আমাৰ চেণ্টাৰ আছে যেনেকৈ আমাৰ শিলপুখুৰী এটা চেণ্টাৰ আছে আৰু আমাৰ ক'ত আছে বেলতলা এটা চেণ্টাৰ আছে সো শিলপুখুৰী আৰু বেলতলা চেণ্টাৰ যিকোনো এটা চেণ্টাৰত তোমালোকে আহিলে আমাৰ অফলাইন টেষ্ট সিৰিজ দি যাব পাৰা আনসাৰ ৰাইটিং ইয়াতে আহি কেনে ডাইৰেক্ট যিটো চেণ্টাৰৰ যিটো ফিল লৈ কেনে তোমালোকে লিখিব পাৰা যদি এই কোৰ্সটো তোমালোকে পাৰচেজ কৰিব বিচাৰি আছা ইয়াতে তলত দিয়া যিটো নাম্বাৰ এই নাম্বাৰটোৰ লগত তোমালোকে নাম্বাৰটোত কন্টেক্ট কৰা নাম্বাৰটোত কন্টেক্ট কৰি কেনে এই টেষ্ট সিৰিজটো পাৰচেজ কৰিব বিচাৰিবা পাৰিবা আৰু আমাৰ অফলাইন চেণ্টাৰ আবেদন হেড অফিচ আছে বেলতলা আছে গোপাল ফুকন ৰোড বেলতলা গুৱাহাটী আৰু শিলপুখুৰী এটা চেণ্টাৰ আছে 5th ফ্লোৰ মনিৰাম দেৱান ৰোড শিলপুখুৰী তাতে আছে সো হেড অফিচত যদি তোমালোকে আহি যা বহুত ভাল হ'ব ইয়াতে থকা ফেকাল্টি বিলাকৰ লগত ডাইৰেক্ট কানেক্ট হৈ কেনে তোমালোকে অফলাইন টেষ্ট সিৰিজটো আৰম্ভ কৰিব পাৰিবা আৰু যদি কোনোবাই এই টেষ্ট সিৰিজটো ল'ব বিচাৰি আছে তেতিয়াহ'লে এই নাম্বাৰটোত কন্টেক্ট কৰি কেনে তোমালোকে টেষ্ট সিৰিজটো ল'ব পাৰিবা সো আই হোপ সকলে বহুত ভাল পাইছা জয়েন হোৱা আমাৰ লগত এংগেজ হোৱা আমি এটা ফেমিলিৰ নিচিনা এটা পৰিয়ালৰ নিচিনা আপোনালোকৰ এই জাৰ্নিটোত আমি স্কোৰমি আইএছে সহায় আৰু সহযোগ কৰিম ধন্যবাদ